জয় মা চামুণ্ডা 27 ডিসেম্বৰ 2024 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি আৰু অসমীয়া মাহ হৈছে পুহ মাহ। আজি নক্ষত্ৰ পৰিব 8:29 ৰাতিলৈকে বিশাখা নক্ষত্ৰ আৰু তাৰ পিছত পৰিব অনুৰাধা নক্ষত্ৰ। আজি দিনটোত কৰণ পৰিব ক্ৰমে কৌলৱকৰণ আৰু তৈতিলকৰণ আৰু আজি দিনটোত যোগ পৰিব ধৃতি যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ 1:57 দুপৰীয়ালৈকে তুলা ৰাশি পৰিব আৰু তাৰ পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি পৰিব। আৰু আজি অভিজিত মুহূৰ্তটো আছে দুপৰীয়া 12:01 পৰা 12:43 দুপৰীয়ালৈকে আৰু ৰাহু কালটো আছে 11:04 পৰা ৰাতিপুৱাৰ 12:22 আৰু আজি আপোনালোকৰ দিশকুলটো পৰিব পশ্চিম ফালে, গতিকে পশ্চিম ফালে যাত্ৰা আজি দিনটোত দিশকুল হিচাপত অশুভ দেখা গৈছে। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষ ৰাশিৰ কাৰণে আমি প্ৰথমতে দৃষ্টি ৰাখিম। মেষ ৰাশিৰ 1:57 মানলৈকে ঠিকে থাকিব। যিকোনো কাম আপোনালোকে সেইখিনি সময়ৰ ভিতৰত যদি কৰিব লগা আছে কৰি ল'ব পাৰে। পইচা পাতিৰ লগত জড়িত কামবিলাক হওক বা বেলেগ প্ৰেম বিষয়ক হওক বা পঢ়া শুনাৰ লগত জড়িত যদি কিবা কাম আছে আপোনালোকে কৰিব পাৰে। ইম্পৰ্টেণ্ট যদি কাম আছে তাৰ পিছৰ ফালে কিন্তু আপোনালোকে কাম নকৰাটো ভাল হ'ব। আপোনালোকৰ কাৰণে গধূলিৰ সময়খিনি আজি দিনটো ঠিক নহব আৰু কিছুমান টেনচনে আপোনালোকক আগুৰি ধৰিব পাৰে। কিবা ধৰক মনে নিবিচৰা কথা আপোনালোকৰ কাৰণে হ'ব পাৰে বা যেনেকে ভাবি আছিলে তেনেকে বস্তুবিলাক নহব পাৰে। তাৰ কাৰণে আপোনালোকে অকনমান মনটো বেয়া কৰিব পাৰে বা মনটো অকনমান সেমেকি যাব পাৰে। গতিকে আগবেলা যিখিনি সময়লৈকে অৱধি দিয়া হৈছে সেইখিনিৰ ভিতৰত আপোনালোকে কামখিনি কৰি ললে একো অসুবিধা আপোনালোকৰ নহব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে দুপৰীয়ালৈকে সময় ভাল নহয়। দুপৰীয়াৰ পিছত আপোনালোকে আবেলি গধূলি ৰাতি এইখিনি সময় আপোনালোকে যিকোনো ষ্টেপ ল'ব পাৰে। বৈবাহিক সম্পৰ্কত যদি কিবা কথা পাতিব লগা আছে তেতিয়াহ'লে আপোনালোকে নিশ্চিত ৰূপে ৰাতিৰ সময়খিনিলে আপোনালোকে থলে ভাল হ'ব। দিনৰ আপোনালোকৰ 1:57 মানলৈকে বহুত বেছি শুভ কাম আপোনালোকৰ কাৰণে নহব আৰু মানে দিন নাই আৰু সেইখিনি সময়ত এতিয়া কিছুমানে কৰি দিব, সেইটো বেলেগ কথা। আৰু বাকী আপোনালোকে বস্তু পাতি যদি কিনিবলৈও হয়, ইম্পৰ্টেণ্ট কিবা কিনিবলৈ আছে আপোনালোকে দুপৰীয়াৰ পিছত কিনিব পাৰে। মানে ধৰি লওক 2 বজাৰ পিছত আপোনালোকে কিনিব পাৰে। আগবেলা ভাগত আপোনালোকে এনেকুৱা কাম নকৰাটো ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে আগবেলা ভাগলৈকে ঠিকে থাকিব। যিকোনো পৰাক্ৰমৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। যিকোনো সন্তানৰ লগত জড়িত কাম আপোনালোকে কৰিব পাৰে। পঢ়া শুনা মানে যিকোনো উচ্চ শিক্ষাৰ লগত জড়িত কাম বা প্ৰেম বিষয়ক যদি কিবা কাম কৰিব লগা আছে আপোনালোকে নিশ্চিত ৰূপে কৰিব পাৰিব। কিন্তু আপোনালোকে দুপৰীয়াৰ পিছত গধূলিৰ ফাললৈ আপোনালোকে বিশেষ শুভ কাম নকৰাটো ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে আগবেলাৰ ভাগটো মধ্যম থাকিব। আগবেলাৰ ভাগত আপোনালোকে বিশেষ ষ্টেপ নল'ব আৰু নৰ্মেলি আপোনালোকৰ ঘৰুৱা দিশটো ঠিকে থাকিব, মধ্যমে থাকিব। খালি কাৰো লগত তৰ্ক বিতৰ্ক মানে কৰি নল'ব, তেতিয়া আপোনালোকৰ দিনটো বেয়াকে যাব পাৰে বা কিছুমান ঝেমেলাত আপোনালোকে সোমাই পৰিব পাৰে। কিন্তু পিছবেলাৰ ভাগলৈ আপোনালোকৰ ঠিকে দেখাইছে, ভাল হ'ব আপোনালোকৰ পিছবেলাৰ ভাগটো। কিবা যদি আলোচনা আছে, কিবা যদি কথা পাতিব লগা আছে আপোনালোকে পিছবেলাৰ সময়টো চিলেক্ট কৰিব পাৰে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে প্ৰথম আগবেলাৰ সময়খিনি আপোনালোকৰ পৰাক্ৰমৰ কাৰণে, কিবা এটা প্ৰচেষ্টাৰ কাৰণে, কিবা এটা কাম হোৱা বা কৰবাত যোৱা, ছুটি ভ্ৰমণত যোৱাৰ কাৰণে ভাল দেখা গৈছে। তাৰ পিছৰ সময়খিনি আপোনালোকৰ মন মুতাবিক নহব পাৰে, ক্লেশ কাজিয়া হ'ব পাৰে ঘৰুৱা, ধৰক মাক দেউতাকৰ লগতে কিবা এটা লাগিলে সৰুকে, তেনেকুৱা ধৰণৰ কথাবিলাক বা কিবা এনেকুৱা কথা আপোনালোকৰ কাণত পৰিলে যিটোৱে নেকি আপোনালোকক টেনচনত পেলাব পাৰে বা যিটো কাৰণে আপোনালোকৰ টেনচন হৈ থাকিব পাৰে। তেনেকুৱা কথাবিলাক ইয়াত আপোনালোকৰ পিছবেলাৰ ফাললৈ দেখা গৈছে। গতিকে সাৱধান আপোনালোকে হ'ব। এইটোৰ কাৰণে আপোনালোকে বাণীত সংযম কৰিলেই হ'ল। বাণীত যদি সংযম কৰে তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণৰ জেমেলাত নপৰাকে আপোনালোকে বাচিব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে বৈবাহিক যিকোনো আপোনালোকে যদি মীমাংসা আছে তেতিয়াহ'লে আগবেলাৰ ভাগত আপোনালোকে নকৰিব। যিকোনো ঘৰুৱা যদি আলোচনা আছে, বংশ পৰিয়াল মিলি যদি কিবা আলোচনা আছে তেতিয়াহ'লে আগবেলা আপোনালোকে কৰিব পাৰিব। আৰু পিছবেলাৰ ভাগলৈ আপোনালোকে যিকোনো দৌৰা-দৌৰি নিজৰ প্ৰচেষ্টাক লৈ বা নিজৰ কিবা এটা কেৰিয়াৰৰ ক্ষেত্ৰত হওক বা বিভিন্ন আপোনালোকৰ নিজৰ লাইফৰ লগত জড়িত ক্ষেত্ৰবিলাকত কৰিব পাৰে। আৰু বিদ্যাৰ্থী, খেলুৱৈ, শিকাৰু তেওঁলোকৰ কাৰণেও পিছবেলা ভাগৰ সময়টো ভাল দেখা গৈছে। ৰাতিলৈকে দুপৰীয়াৰ পৰা মানে 2 বজামানৰ পৰা আৰু একেবাৰে ৰাতিলৈকে ঠিক ঠাক থাকিব। যিসকলে মানে কিবা এটা ধৰক কৰিব বিচাৰি আছে, শিকি আছে, তেনেকুৱা মানুহৰ কাৰণে খুব ভাল পিছবেলাৰ ফালে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে
আগবেলাৰ ভাগটো আপোনালোকৰ মনোমোতাবিক হ'ব যিকোনো বস্তুত আপোনালোকে মন লগাব পাৰিব বা কিবা এটা কৰিম বুলি ভাবিছে আপোনালোকৰ মতে ধৰক হৈ গ'ল বা যিকোনো এনেকুৱা মানুহক লগ পাব পাৰে যাৰ পৰা নেকি এনেকুৱা কিছুমান উপদেশ আপোনালোকে পালে বা কিছুমান আইডিয়া আপোনালোকে পালে যিটো নেকি আপোনালোকৰ জীৱনত কামত আহিব পাৰে কিন্তু পিছবেলাৰ ফাললৈ আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত ক্লেশ কাজিয়া দেখা গৈছে সাৱধান আপোনালোকে হ'ব বাণী সংযম আপোনালোকে কৰিলে তেতিয়াহ'লে আপোনালোকৰ ইমান অসুবিধা নহ'ব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে বৃশ্চিক ৰাশিৰ কাৰণে যিকোনো এনেকুৱা দিশবিলাক যিবিলাকত নেকি ধৰক আপোনালোকৰ পইচাৰ লগত জড়িত হৈ থকা দিশবিলাক বা নিজৰ ব্যক্তিত্বৰ কিবা এটা বৃদ্ধি ব্যক্তিত্বটো মানে ওপৰত লৈ যোৱা বা মানুহৰ আগত আপোনালোকৰ কিবা এটা ভুল বুজাবুজি হৈ আছিলে কিন্তু আপোনালোকে সঠিক ৰূপে ভুলখিনি ধৰক গুচাই পেলাই শুদ্ধ ৰূপে প্ৰতিষ্ঠা কৰা এনেকুৱা কামবিলাকৰ কাৰণে আপোনালোকৰ পিছবেলাৰ সময়খিনি ভাল দেখা গৈছে আগবেলাৰ সময়টো ইমান বহুত বেছি ভাল আপোনালোকৰ কাৰণে নাই দেখুৱা আগবেলা ভাগত অকণমান বাণীত সংযম ৰাখিব খোৱা বোৱাত আপোনালোকে সংযম ৰাখিব হেল্থ ইছ্যু আপোনালোকৰ আহিব পাৰে আৰু বাকী পিছবেলাৰ সময়খিনি আপোনালোকে নিজৰ ব্যক্তিত্বৰ বৃদ্ধিৰ কাৰণে লগাব পাৰে এতিয়া আহিব ধনু ৰাশিৰ কাৰণে আগবেলাৰ সময়খিনি পইচা পাতি লেনদেন যিকোনো কথা আলোচনা কৰা যিকোনো নতুন টপিকত ডিসকাস কৰা যদি আগৰ পৰা কিবা ব্যৱসায় কৰি আছে গ্ৰুপত ডিসকাস কৰা তেনেকুৱা কামবিলাকৰ কাৰণে ভাল দেখা গৈছে পিছত আপোনালোকৰ গধূলিৰ ফাললৈ ভাল নহব পইচা পাতি লেনদেন কৰা যিকোনো পইচা পাতি লেনদেন কৰিলে হানি ক্ষতি আপোনালোকৰ হ'ব পাৰে নিবেশ কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে যিকোনো এনেকুৱা পইচাৰ লেনদেন আগবেলাত নকৰাটো ভাল হ'ব আগবেলাৰ ভাগত আপোনালোকে যিকোনো কাৰ্যক্ষেত্ৰক লৈ নতুনত্ব কৰা কাৰবাক দেখি কিবা এটা কৰা এনেকুৱা কামবিলাক নকৰাটো ভাল হ'ব পিছবেলাৰ ফাললৈ আপোনালোকে যিকোনো বস্তুক লৈ লেনদেন কৰা মানুহক নতুন মানুহৰ লগত কথা আলোচনা কৰা নতুন মানুহক লগ ধৰা এনেকুৱা ধৰণৰ যিবিলাক কাম আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকে প্ৰেম বিষয়ক শিক্ষা বিষয়ক বা ভ্ৰমণ বিষয়ক কামবিলাকো আপোনালোকে পিছবেলাৰ ভাগলৈ কৰিব পাৰিব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে আগবেলাৰ ভাগত ঠিকে থাকিব মধ্যম থাকিব আগবেলাৰ আপোনাৰ 2টামান বজালৈকে যি কাম আছে আপোনালোকে কৰি ল'ব বাকি পিছবেলাৰ ফাললৈ আপোনালোকৰ কাৰ্যকৰ্ম মানে ধৰক ব্যৱসায় ৰিলেটেড আপোনালোকৰ চাকৰি ৰিলেটেড কামবিলাকৰ কাৰণে বৰ এটা শুভ নহয় আপোনালোকৰ যিকোনো কথাত আপোনালোকে টেনচনত পৰিব পাৰে মাথাৰ বিষাদিও আপোনালোকৰ হ'ব পাৰে মানে কাৰ্যক্ষেত্ৰক লৈ পেলাই চিন্তাতে তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকৰ কাৰণে দেখা গৈছে গতিকে পিছবেলা আপোনালোকে সাৱধান হোৱাটো ভাল হ'ব এতিয়া আহিব মীন ৰাশিৰ কাৰণে পিছবেলাৰ ফাললৈ ভাগ্যদায়ী দেখা গৈছে আগবেলা অকণমান মধ্যম থাকিব সাৱধান আপোনালোকে হৈ চলিব বাণী সংযম ৰাখিব আৰু কিছুমান যিবিলাক কথা নকলেও হয় সেইবিলাক নোকোৱাকে আপোনালোকে আঁতৰি যোৱাটো ভাল হ'ব পিছবেলাৰ ভাগলৈ আপোনালোকে ভবা কামবিলাক সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম আজি দিনটোত আপোনালোকে এনেকুৱা কি মহা উপায় কৰিব যিটো কৰিলে আপোনালোকৰ দিনটোৰ অশুভতাসমূহ নাশ হ'ব পাৰিব আজি দিনটোত আপোনালোকে 51টা বেলপাতত মৌজুল লগাই পেলাই যিকোনো দেৱী মন্দিৰত এতিয়া বহুতে আকৌ দেৱী মন্দিৰ বুলি ক'লে বুজি নাপায় দেৱী কোন কোনে দুৰ্গা দেৱী লক্ষ্মী দেৱী সৰস্বতী দেৱী কিছুমানে ধৰক জগদাত্ৰী বুলি কয় কিছুমানে জগদম্বা বুলি কয় বিভিন্ন ধৰণৰ মন্দিৰৰ নামাকৰণ হ'ব পাৰে কিন্তু আলটিমেটলি হেয়া দেৱীৰে মন্দিৰ দেৱী নহয় হেয়াটো দেৱতা নহয় ন হেয়া দেৱী হয় বহুতে দেৱী মন্দিৰ বুলি ক'লেও বুজি নাপায় গতিকে আপোনালোকে ওচৰতে থকা ঘৰৰ ওচৰতে থকা বা নিজৰ আশে-পাশে থকা যিকোনো দুৰ্গা মন্দিৰ বা যিকোনো কালী মন্দিৰ বা সদায় পূজা পাৰ্বণ হোৱা যদি লক্ষ্মী সৰস্বতী মন্দিৰো আছে তেতিয়াহ'লে আপোনালোকে তাতো এই নিয়মটো কৰিলে হেতু ফলদায়ী হ'ব আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আজি দিনটোৰ সমস্যাখিনিৰ কাৰণে আপোনালোকৰ এটো বেষ্ট ৰেমেডি আপোনালোকে কৰি চাওক কৰিলে আপোনালোকে নিশ্চয় ফল পাব পাৰিব ধন্যবাদ